পেটৰ বিষ এওবা ক'ত গ'ল ঘৰতে নাই ৰাতিপুৱাৰ পৰা জানি মই বেমাৰী মানুহ পেটৰ বিষত একোৱে কৰিব পৰা নাই তথাপিতো তেওঁতো মোক এখন কাম কৰি সহায় কৰি দিব পাৰে একো এটা কাম কৰি সহায় কৰি নিদিয়ে পেটৰ বিষত মই একো এটা কৰিব পৰা নাই ভোকো লাগি আছে ঔষধো খাব লাগে ক'ত বা থাকিল জানো পৰহিদিনা ক'ত আছিলা তুমি কিয় ইয়াত যাম বুলি কোৱা নাছিলো জানো সেইবাবে মোৰ ফোন ৰিচিভ কৰা নাছিলা বাইদেউ ছোৱালীৰ বিয়া মই বহুত ব্যস্ত আছিলোঁ সেইবাবে ফোন ৰিচিভ কৰিব পৰা নাই তুমি জানা মই কেনেকৈ আছিলোঁ জানো তুমি কেনেকৈ আছিলা তুমি শ্ৰীমতীৰ শুশ্ৰূষা কৰি আছিলা এনেইতো বেমাৰীয়ে তাই তুমি মনে মনে থাকা তোমাৰ কথা মতে আজি সকলো কৰি আছোঁ আৰু পেটৰ বিষৰ মেডিচিনৰ সলনি মই তাইক বেলেগ মেডিচিন দি আছোঁ তাইৰ বেমাৰ বেছি হওক বুলি আৰু তুমি মোক কি কোৱা তাইক মই শুশ্ৰূষা কৰিছোঁ কি যে কোৱা নহয় মই কিবা ভুল কৈছোঁ নেকি তাইক তুমি শুশ্ৰূষাই কৰি আছা নহ'লেনো তাই আজিলৈকে একো এটা হোৱা নাই কিয় তাইতো মৰিব লাগিছিল আৰু তুমিতো বেলেগ মেডিচিন দি আছা তাই একদম পেটৰ বিষত দেখোন মৰি থাকিব লাগিছিল এতিয়ালৈকে একোৱেই হোৱা নাই কেৱল পেটৰ বিষ এইটোৱেই শুনি আছোঁ মোৰ মতেতো তাই সোনকালে মৰিব লাগে তেতিয়াহে মই অলপমান শান্তি পাম তাকেতো মই ভাবি আছোঁ আৰুতো তুমি যি কৰিব দিছা তাকেইতো কৰিছোঁ এটা কাম কৰিবা কি কাম তুমি নহয় তাইক ভাতৰ লগত বিষ মিলাই দিয়া তেতিয়া তাই মৰি থাকিব নোৱাৰো এইবাৰ কি কৈ আছা তুমি কিয় নোৱাৰিবা আৰে আজিকালি দেখা নাই তুমি যেনেকৈ নহওক ধৰা পৰে আৰু তেনেকৈ মাৰিব দিছা তুমি মোক নোৱাৰো দেই এইবোৰ কৰিব আৰে ধৰা নপৰো নহ'লে আমি কি হ'লে এনেকৈ থাকিম নেকি নোৱাৰি তুমি নহয় চব ভয়তে থাকা ভয় কাৰণে একো এটা কৰিব নোৱাৰা সেইকাৰণে আজি আমি এনেকৈ গছৰ তলত লগ কৰি থাকিবলগীয়া হৈছে ৰবাচোন তুমি সেনেকৈ মাৰিব দিলে মাৰিব পাৰি নেকি আৰু বিষ দি তুমি গম পোৱা নাই জেলত যাব লাগিব হয় নেকি কেইদিন জেল হ'ব 2 মাহ 3 মাহ তাৰ পাছত এনে ওলাই আহিব পাৰিবা হ'ব আৰু 2 মাহ 3 মাহ জেল হ'লে আৰু না মই তোমাক ওলাই অনাৰ ব্যৱস্থা কৰিম মোৰ ভাল চিনাকি উকিলো আছে তুমি চিন্তা কৰিব নালাগে মই এনেকৈ থাকিব নোৱাৰো নাই এইবোৰ নোৱাৰো দেই মই এনেকৈ মানুহ মাৰিব নোৱাৰো দেই তেনেহ'লে থাকা তুমি তাইৰ লগতে নাথাকো মই আৰু তোমাৰ লগত কথা কৰিব নোৱাৰে মোৰ কাৰণে এনেকৈ ভাল পাব আহিছা আৰে তুমি বুজি কিয় পোৱা নাই কি বুজিব লাগে বিয়াৰ পিছত তুমি বহুত বুজালা এতিয়া আৰু মই একো বুজি নাপাওঁ যেতিয়া তোমাক মই ভাল পাই আছিলোঁ কিমান বাৰ ক'লোঁ যে মোক বিয়া দিব ওলাইছে তুমি মোক কিবা এটা কৰি লৈ যোৱা কিন্তু তুমি একো কৰিব নোৱাৰিলা এতিয়াও নোৱাৰা মই জানো এতিয়া তুমি একো কৰিব নোৱাৰাৰ বাবে মই সেই টপা আংকুলটোৰ লগত বিয়া হ'ব লগা হৈছে সেই বুঢ়াজনৰ লগত বিয়া হৈ না কিবা জীৱনটো ভালকৈ এনজয় কৰিব পাৰিছোঁ না কিবা কৰিব পাৰিছোঁ একো নাই আবদ্ধ হৈ গৈছোঁ মই কি বিয়াৰ আগত কি মোৰ ভুল আছিল নেকি মই দুখীয়া কাৰণে মোৰ লগত বিয়া নিদিলে আৰু মইতো পলাই মানিব খুজিছিলোঁ তুমি আহিব খুজিছিলা জানো হ'ব এতিয়া আৰু ডাইলগ দি লাভ নাই এতিয়া মোৰেই ভুল মই কি তেনেকৈ আহোঁ বুলি আহিব পাৰিছিলোঁ নেকি মোৰ তাতে কি ভুল আছিল মইতো আনিবই খুজিছিলোঁ না আৰু মই দুখীয়া বাবে তোমাৰ ঘৰৰ পৰা নিদিলে তুমিতো কাম এটা যোগাৰ কৰিব পাৰিলা হয় আৰু মই ঘৰৰ একমাত্ৰ ছোৱালী মই তেনেকুৱা কাম কৰিব নোৱাৰো নহয় এতিয়াও সময় আছে কিবা এটা কৰা নহ'লে কিন্তু চাবা তাই মৰাৰ আগতে তাইলৈ অনা বিখিনি ময়ে খাই দিম তেতিয়া গম পাবা আৰে বলিয়া হৈছে নেকি তুমি মই বলিয়া হৈছোঁ আৰে মোক অকণমান সময় দিয়া না আৰু কি সৰু ছোৱালীৰ বাদে এইবোৰ কৰিব ধৰিছা বুজি নোপোৱা নেকি তুমি হ'ব মই কিবা এটা কৰিম তুমি চিন্তা কৰিব নালাগে বহুত কৰিলা বহুত শুনিলোঁ আৰু নোৱাৰো নহ'লে তাই থাকিব নহ'লে মই থাকিম নাই তাই মৰিব নহ'লে মই মৰিম আৰে এইবোৰ বাদ দিয়াচোন তুমি অকণমান সময় দিয়া মোক মই কিবা কৰি আছোঁ নহয় মই জানো সেইখন ঘৰত মই কেনেকৈ আছোঁ না সেইজনৰ লগত কিবা এটা মোৰ মিলিছে না কিবা ক'ৰবাত যাব পাৰিছোঁ না তেখেতে মোৰ কথা বুজিছে সেই ব্ৰিটিছৰ দিনৰ কথাবোৰ কৈ মোৰ মাথাটো গৰম কৰি দিছে আৰে মই বিয়া হ'ব কৈছিলোঁ সেইজনৰ লগত টকাৰ গৰমত গৈছিলিচোন আৰু ঘৰৰ মানুহে
চাকৰি থাকা দেখি দিছেচোন এতিয়া মোৰ ভুল থাকা থাকা তুমি ইনচাল কৰিছা আৰু মই ইনচাল কিনো কথা কোৱা মই নোহোৱা কথা কৈছো নেকি হোৱা কথাইতো কৈছো আৰে আমি দুখীয়া হ'ব পাৰোঁ মৰমত ৰাখিছো না হ'ব ঠিক আছে তাইকে তেনেহ'লে মৰমত ৰাখা আৰে তাইৰ কথা কোৱা নাই মই তোমাৰ কথাই কৈছো চাওঁ মৰম এটা দিয়াচোন হ'ব দিয়া আগতে তাইক মাৰি লোৱা তাৰপিছত যি মন যায় তাকে কৰিব পাৰিবা এতিয়া মই যাওঁ বহুত দেৰি হ'ল শুনাচোন শুনিবলৈ নাই ফোন কৰিম ৰিচিভ কৰিবা যি ক'ব আছে ফোনতে ক'বা নহ'লে ঘৰত ৰামায়ণ মহাভাৰত হ'ব আহিছোঁ ঠিক আছে যোৱা ইমান ধুনীয়াকৈ লগ কৰিব আহিলোঁ কাজিয়াহে হ'ল আৰে কাজিয়াটো হ'বই তাইক সঁচা কথাই কৈ আছে আৰু ঘৰতো অশান্তি কি কৰোঁ নহয় ঘৰত যায় সেই বেমাৰীটোহে চাব লাগিব কৰিব লাগিব দুয়োজনৰে মাজত তেখেতৰ ৱাইফ আৰু মোৰ হাজবেণ্ড বাধা হৈ আছে এই দুজনক কিবা কৈ মাৰিব পাৰিলে আমাৰো চিন্তা নাই কিবা এটা কৰিব লাগিব নহ'লে এনেকৈ থাকিব নোৱাৰি কিবা এটা প্লেন কৰিব লাগিব ঠিক আছে মোৰ কথা ন পিছত ফোন কৰিছোঁ অঁ কি হ'ল আহি পাইছোহে মই শুনকচোন হে পেটৰ বিষত আজি মই গায়ে ধুব পৰা নাই আহকচোন বাল্টিংটো নিদিব কি তোৰ যদি বাল্টিংটো লাগিব বল নাই মই নাযায় কিয় তই আপোনাৰ লগত বিয়া হৈছিলোঁ সুখে দুখে একেলগে থাকিম বুলি আজি মোৰ বেমাৰ হৈছে বাবে আপুনি মোক দুখ দিছে অঁ তোক মই দুখ দিছোঁ অৱহেলা কৰিছোঁ তাতে কি হ'ল মই যে কষ্টত আছোঁ মই যে কিমান দুখত আছোঁ আপুনি ক'ত অনুভৱ কৰিব ইমানকৈ কৈ আছোঁ গুৱাহাটী মেডিকেলত গৈ আল্ট্ৰাচাউণ্ডটো কৰি আহোঁ বুলি আপুনি মোৰ কথা শুনিছে জানো ইমান পেটৰ বিষ এবাৰতো ভাবি চাওক কি গুৱাহাটী মেডিকেল যোৱা যোৱা ঘৰৰ পৰা টকা লৈ আহা তাৰপিছত মেডিকেল লৈ যাম ঘৰৰ পৰা পইচা আনিয়েতো 5 বাৰ চিকিৎসা কৰিলোঁ কিন্তু আজিলৈ ভালেই পোৱা নাই কিবাকে লৈ বলকচোন আপোনাৰ হাতত পইচা আছে যদি মই বহুত বিষত আছোঁ মৰি থাকিম মই কেতিয়াবা মৰি থাকিম মানে মই মৰি থকাটোৱে বিচাৰিছোঁ হেৰি মই আপোনাক পৰি ধৰিছোঁ মই যদি কিবা ভুল কৰিছোঁ আপুনি মোক ক্ষমা কৰি দিয়কচোন আৰে তই মৰি নোযোৱা কিয় আৰু মিছাতে মোক এইবোৰ কৈ অশান্তি দি নাথাকিবি আৰু এইবোৰ বেমাৰৰ কথা মোক নকবি আজিৰ পৰা হেৰি শুনকচোন হেৰি মৰি থাকিলেও চোৱা যে মানুহ কোনোৱেই নাই মাৰ ঘৰতনো কিমান কম পইচাৰ কথা এদিন দুদিনকৈ কিমান দিন চালে মোক নাই মৰি গ'লেও আৰু ঘৰলৈ নাযাওঁ বিয়া হৈছোঁ যেতিয়া ইয়াতে মৰি যাম ইমানকৈ ঔষধ খাইছোঁ তথাপিও ভাল পোৱা নাই হে প্ৰভু কিনো বেমাৰ চাপি দিলা বাৰু মোক গাটো নুধুলেও নহ'ব
নোৱাৰিছোঁ আৰু এইবোৰ জ্বলা যন্ত্ৰণা দি থকা থাকি মৰি যোৱাই ভাল আছিল কোনেনো মেডিকেল নিব ৰ'বা চবকে এটা ফোন কৰিলোঁ হেল্ল' অঁ কি কৰি আছ কি কিয় হয় নেকি নাই বেমাৰ বেছি হৈছে মোক কৈ আছে মেডিকেল লৈ যোৱাৰ কথা হ'ব আৰু অঁ কি ভাত কেলৈ নোখোৱা আকৌ এই খাবা ৰ'বা ৰ'বা মই কিবা এটা কৰি আছোঁ অঁ তোমাক আজিয়ে লৈ আহিম ঠিক আছে ভাত খাবা হ'ব দিয়া পিছে সঁচাকৈ নিব আজি মোক ৰাম মনটো কিবা বহুত ভাল লাগিছে মই এতিয়া বেগত কাপোৰ ভৰাম নহ'লে পিছত দেৰি হৈ যাব মানুহে দেখিলে কথাটোও বেয়া হ'ব এতিয়াৰ পৰাই পেকিং আৰম্ভ কৰি দিওঁ তেতিয়াহে গধূলিলৈ হ'ব আজিৰ পৰা যেন মই মুক্ত মনে বিচৰা মানুহজনৰ লগত ধুনীয়াকৈ জীৱনটো থাকিব পাৰিম নাকান্দিবিচোন বা নাকান্দিম নিজৰ মানুহজনে যদি সলনি হৈ যায় মই নাকান্দি কেনেকৈ থাকিম কচোন ইমান বেমাৰতো তেওঁ মোক চোৱা নাই তই এনেকৈ কান্দি নাথাকিবিচোন মই এতিয়া আহিছোঁ নহয় তোৰ পেটৰ বিষটোৰ কাৰণটো কি সেইটোহে আগতে জানিব লাগিব হিন্দীও যে কি নহয় অলপতো গুৰুত্ব দিব পাৰে তো গুৰুত্ব আৰু মোক জাননে ভাইটি মোক মৰিবলৈ দিয়ে ঘৰৰ পৰা পইচা আনি চিকিৎসা কৰিবলৈ দিয়ে হল বুলি এনো তহঁতক আৰু কিমান পইচা খুজিম কচোন এবাৰ দুবাৰকৈ 5 বাৰ চালি তোৰতো এটা কথা আছে মোৰ ভাল নালাগে নহয় মোক চিকিৎসা কৰি থাকোঁতে তোৰ জীৱনটো বৰবাদ কৰা যেন হৈছে মোৰ তই মনে মনে থাকাচোন বা মই আছোঁ নহয় ভিন্দুৱে গুৰুত্ব দিয়া নাই তোৰ ভাইটি আছে মই কিবা এটা কৰিম তই পাৰ যদি কিবা এটা কৰিবিচোন মোৰ লাজে লগা হৈছে জাননে ভিন্দু হেৰি কোনেও লৈ আহিলোঁ মানে ভিন্দু অঁ এওঁ মোৰ পত্নী যাক মই আগতে বহুত ভাল পাইছিলোঁ কি অঁ ঠিকেই শুনিছা আৰু ইমান আচৰিত হ'ব লগা কি হ'ল মই এখেতক আগৰ পৰাই ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ আপোনাক বাধ্যত পৰিহে এখেতে বিয়া কৰাইছে সেইটো কথা কিন্তু পাহৰি নাযাব গতিকে এতিয়া আমি একেলগ হৈছোঁ আৰু এতিয়া আমি সংসাৰ কৰিম আৰু তুমি তোমাৰ বায়েৰে লৈ যাব পৰা হৈছা ব'লা এনেকুৱা বুলি মই ভবা নাছিলোঁ তোৰ গাতে ভুল তই চাই চিতি নাহিলি নহয় এতিয়া পাইছ মজাটো আৰু মা দেউতাৰ গাতো ভুল আছে ল'ৰা এজন বিচৰাৰ আগতে ল'ৰাজন কেনেকুৱা সেইটো চাই ল'ব লাগে মই এতিয়া কি কৰিম ক ভাইটি মই মৰি থকাতে ভাল হ'ব চুপ থাক কিবা এটা সমস্যা আহিলে মৰাটোৱে ডাঙৰ সিদ্ধান্ত নহয় এই সমস্যাটোৰ লগত সন্মুখীন হোৱাটোহে ডাঙৰ কথা
ঠিক কথাই কৈছ তেওঁ যেতিয়া বেলেগক আনিব পাৰিলে তেনেকুৱা স্বামীৰ লগত মই সংসাৰ নকৰোঁ আৰু তই নকৰাই ভাল ভাইটি তই মোক এইবাৰ বাবে মোৰ চিকিৎসাটো কৰ মই ভাল পালে কিবা কাম কৰি তোক মই টকাৰ ধাৰ মাৰিম কি তই কামো কৰিব নালাগে আৰু মোক ধাৰো ঘূৰাব নালাগে যেনেকৈ আগতে এজন মানুহৰ কাৰণে আমাৰ ঘৰত ঠাই আছিল এতিয়াও তোৰ কাৰণে আছে বল এনেকুৱা অসুৰৰ লগত থাকিব নালাগে আৰু তোৰ কাৰণে মই যি ব্যৱস্থা কৰিব লাগে তাকে বল